Hi everyone, good morning. Welcome back to my channel. কি খবৰ আশা কৰো সকলো ভালে আছে মোৰ চেনেলৰ এনটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আকৌ ব্লগ এটা ষ্টাৰ্ট কৰিছো সম্পূৰ্ণ শেষলৈকে চাব যদি চাই ভাল লাগে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিও নটিফিকেশন পাই থাকে আৰু টিকলিখত গল স্কুললৈ টিকলিখতৰ স্পৰ্টস ডে হৈ আছে তা টিকলিখত দুইটা অম্বেটা দুইটা গল স্কুললৈ মই ফেৰে মানে সেই শাকপাচলি গুটি খিচিছিলে তাকে উলাইছে না নাই বলো ধনিয়া চাবলৈকে আহিছো ঘৰৰ শাকপাচলি খোৱা মানে সোৱাদে বেলেগ মাজতে খা জিকা চিকা কৰিছিলে যদি বানৰ উৎপাতত মানে একোৱে নাথাকিলে তাকে এতিয়া মানে মই উলাই আহিছো তাকে বেলেগটো শাক খোৱা নাই বা ধনিয়া দুডাল এডাল এফালে সেই ধনিয়া মানে অকনকে উলাইছে আৰু বাকি কি গুটি দিছিলে জানো মইচা লাই আৰু পালেং সুকা কি দিছিলে সেই অকন উলাইছে মানে ঘৰৰ ধনিয়া কিডালৰ গোন্ধটো ভাল লাগে যে কেনে বলো দুডাল মান লৈ যাও দাইলে চাইলে দিবলৈও হ'ব আৰু এফালে জলফাই পকিছে যে তাকে আৰপা গৈ যদি ধনিয়া দুডাল মান পাও মানে তেতিয়া আৰু হেৰি খাব লাগিব জলফাই দুটামান খাব লাগিব টিকলিখটো নাই যে অকলে খাবলৈ ভালো নালাগে তাকে যাও মানে লৈ যাও দুডাল মান এইয়া ইমান বেছিকে উলোৱা নাই অকন এফালে উলাইছে তথাপিতো দুডাল এডাল তুলি পেলাই নিব পৰা যাব এফালে এখিনি কি দিছে জানো ধৰিব পৰা নাই অকমান ডাঙৰ হলেহে গম পাম আগলে সেইখিনিলে যেনিবা লাই দিছে হ'বলা বাকি এখিনি ধনিয়া ধৰিব পাৰিছো আৰু এখিনি কি দিছে মই ধৰিব পৰা না এখিনতে অকমান ধনিয়া দিছে আৰু এফালে হেইয়া অকন হৈছে আৰু এখিনি ধনিয়াই হ'বলা গুটেখিনি সবতকে বেছি এটো সিজনৰ ধনিয়াটোৱে দৰকাৰ হয় যে হেইয়া বেছি ডাঙৰ হোৱা নাই তাকে ইয়াৰে দুডালমান লৈ যাও কিনা ধনিয়াতকে ঘৰৰ লাগিলে ইয়াৰে দুডালেই দিয়ক বা তিনডালেই দিয়ক গোন্ধটো খুব ভাল লাগে সদায় দুডাল এডালকে নি থাকিব লাগিব ফ্ৰেছ নিলে গোন্ধটো ভাল লাগে যে তাতে এই কিডাল এতিয়া লৈ লৈছো টেঙা লগত খাবলৈ লাগিব আৰু এফালে মটৰ দিছে হ'বলা এয়া মটৰ দিছে কিছুমান নগজিলে এই জিগিটা ওলাইছে হেইয়া অকমান জেং অকন দি দিছে আৰু এফালে এখিনি দিছে পালেং এখিনি উটেখিনি তালৈকে পালেং দিছে আৰু এফালে এখিনি জানো কি দিছে সুকা পুলি দিছে হ'বলা সুকা দিছে এখিনি গজিলেহে গম পোৱা যাব আৰু হিৰফাললেও জানিবা খা গুটে দুই লাইনে মটৰ দিছে আৰু এইটো সাইডে এখিনি গুটেখিনি মটৰে দিছে জানিবা লগতে এফালে ধনিয়াও দি দিছে আৰু এফালে এইকিটা লাও পুলি যে কিমান দিয়া হৈছে সব হামুকে খাই পেলাইছে লাষ্টত গৈ খে এটা নে দুটা পুলি জিন্দা হৈছে লাই তাৰ পিছতে পালেং এখিনিটো বা অকন সৰুকে ওলাইছে হে কাৰণে ধনিয়া কেডালমান লৈ আনিলো এই কিডাল বেছি নহয় গোন্ধটো যে কিমান ধুনিয়া নহয় মানে হে অকন ওলাইছে হে যে কেনে কেডালমান আনিছো বেছি আনা নাই আৰু এতিয়া যাও মানে বাৰী ফালে যাও জলফাই দুটামান বিচাৰি ৰ'দটো থাকুতে বলো দুটামান আনি লৈ পেলাই খাই লও অকলে খাবলৈ মন নাযায় বাও তথাপিতো এতিয়া ক'তনো লগ পাম একেবাৰে মই বাহিৰে যাও জলফাই দুটামান বুটলি আনো জলফাই তাৰ পিছতে আকৌ জলকীয়া ধনিয়া এখিনি দি পেলাই পিটিকা খাই ভাল লাগে তাৰ পিছতে আকৌ চাটনি বনালেও খাই জলফাই ভাল লাগে হয় যা কোনো লগ নাই যে হি এতিয়া মানে সেই মোৰ লগে ঘুৰি ফুৰিব আৰু টিকলিক থাকিলেতো এনে মোক পাত্তাই নিদিয়ে আৰু টিকলিক নাই যে একদম পুৰা হি মোৰ লগ বিচাৰি ফুৰিব আৰু এফালে টিকলিকো খায় আজিকালি ভিডিঅ' কৰিলে মানে ওলাবলৈ মনেই নকৰা হৈ গ'ল সেইকাৰণে প্ৰায় মোৰ ব্লগবিলাকত টিকলিক যেনিবা নোলায় আগতে ইমান ধুনীয়াকৈ ওলাই কৰে কথা চথা কয় মেলে আজিকালি একোৱে নকয় ভিডিঅ' কৰিলেও মানে তাই খং উঠি যায় জলফাইও মানে সেই দুটা এটাহে পকিবলৈ লৈছে তাকে যদি খৰিছে যদি চাওঁ ৰ'ব একে ডাইৰেক্ট আকৌ আহি পাই গ'লোহি বাৰী আকৌ লাহেকৈ ভাত বনাবলৈও হ'বগৈ গৈ পেলাই জানো দেখাই নাই বাৰু কিমান একে ওপৰত আছে দাবাৰী লগাই পাৰিবলৈও নোৱাৰি ইমান ওখ এজোপা তাকে দুটা এটা এফালে চাইছিলোঁ নায়েই দেখা দেখোন আমলখিহে পাইছোঁ এই আমলখি সৰিছে আমলখিহে পাইছোঁ জলফাই নাই এইটো তামোলহে এইকেইটা জলফাই 4টামান পালোঁ বাকী এইকেইটা গোটেইকেইটা আমলখিয়ে জানিবা 4টা নে 5টা পালোঁ জলফাই বেছি নেপালোঁ এইফালে সেই 4টা নে 5টাহে পালোঁ বাকীকেইটা আমলখি 10-12টামান ল'লোঁ তাকে 4টাকে এতিয়া খাওঁগৈ গৈ পেলাই ইমান মানে পকাই নাইকিয়া দুটা এটা সেই পকিবলৈ আৰম্ভ কৰিছে আৰু চাগে দুদিনমান লাগে অকণমান শেহতীয়াকৈ লাগে যে মানে আৰু দুদিনমান লাগিব পকুতে দুপৰীয়া এফালে বনাবৰ কাৰণে লৈছোঁ এইখিনি লাই শাক পৰ্ক অকণমান আছে তাকে এফালে লাই শাক ধুই লৈছোঁ মাংসত দিবৰ কাৰণে আৰু এফালে ফুলকবি আলু এফালে কাটি পেলাই তিয়াই ৰাখিছোঁ মাছৰ তৰকাৰী বনাম আৰু এফালে যোৱাকালি বজাৰৰ পৰা এয়া সৰিয়হৰ
শাক আনিছিলে তাকে এইখিনি ধুই কৰি লৈছোঁ নহ'লে অকণ অকণীয়া কালি আনিছিলেহে আজিহে পকিবলৈ ধৰিছে তাকে গোটেইখিনি ধুই পখালি লৈ পেলাই ৰাখিছোঁ এইখিনি কাটিব লাগিব আৰু তাকে এইখিনি শাকে আলুৱে ভাজি বনাম আৰু এইখিনি লাই শাকখিনি যেনিবা মাংসত দিম আৰু এইফালে দাইলকণ তেল মাৰি ল'লোঁ লগতে আৰু মাংসৰ কাৰণে এইফালে পিঁয়াজ বিলাহী কাটি কৰি লৈছোঁ আদা নহৰু গুচুৱাই নাইকিয়া আৰু এইফালে পৰ্ককণ যেনিবা সেই যোৱাকালি অকণমান শুকানকৈ এনেকৈ অকণমান ড্ৰাইকৈ ভাজি ৰাখিছিলোঁ আৰু এইফালে মাংসৰ কাৰণে বিলাহী পিঁয়াজ কাটি ৰাখিছোঁ এতিয়া ধুমা ধুম মই এইফালে আদা নহৰুকণ গুচাওঁ লগতে এইফালে দাইল তেল মৰা হৈ গ'ল আৰু এইফালে অকণমান মগু দালি বহাই দিছোঁ এইফালে লাই শাকৰ লগত পৰ্ক এইফালে ফ্ৰাই বনাই আছোঁ গ্ৰেভি অকণমান বনাম বুলি ভাবিছিলোঁ কিন্তু অকণমান ফ্ৰাইকৈ এনেকৈ ৰাখি দিম আৰু এইফালে লাই পাত বেছিকৈ দিলেও নাখায় যে কমাই দিছিলোঁ এইফালে সেয়া নাইকিয়াই হৈ গ'ল ভাজোঁতে আৰু এইফালে এইকণ সৰিয়হ লুটি আলু এনেকৈ এইকণ ভাজি আছোঁ ইমানখিনি শাক ভাজি দিওঁতে কিমান অকণমান হৈ গ'লগৈ তাৰপৰা শাক ভাজিও হৈ গ'ল আৰু এইফালে পৰ্ককণ হ'লেই হৈ যাব আৰু এইটো চাইডে এইফালে সেয়া মাছ বনাবৰ কাৰণে ফুলকবি আলু বইলকৈ লৈছোঁ আৰু এইফালে মাছখন যেনিবা ফ্ৰাই কৰা হৈ গ'ল আৰু এইফালে দাইল অথনি দেখুৱাইছিলোঁ নহয় দাইল এইফালে ফুলকবি বিলাহী মাছে বনালোঁ তৰকাৰী গৰম হৈ আছে আৰু এইফালে লাই শাকৰ লগত পৰ্ক বনালোঁ অকণমান ফ্ৰাই আৰু এইফালে শাক ভাজি সৰিয়হ আৰু আলু এনেকৈ দি পেলাই সৰিয়হ শাক আৰু আলু দি পেলাই এনেকৈ শাক ভাজি বনালোঁ আৰু এইফালে অকণমান দাইল বনালোঁ সন্ধিয়া ধুনা চাকিকণ দি আহিছোঁ দি লৈ পেলাই খাবলৈ বুলি কিবা অকণমান বনাওঁ আৰু এতিয়া সন্ধিয়া সময় বতৰো মানে লাহে লাহে ঠাণ্ডা পৰিবলৈ লৈছে কিবা কিবি অকণমান বনাই কৰি খাবলৈ মন যায় আজি চাওমিন নবনাওঁ মাজতে খাইছোঁহে তাকে এতিয়া পিঠা দুটামানকৈ বনাম আৰু চাহৰ লগত মানে কি আৰু চানা ভুজিয়া এইবিলাক বিস্কুট চিস্কুট খাবলৈ মানে একদম ভাল নালাগে কিবা এটা বনোৱা বস্তু হ'লে খাবলৈ ভাল লাগে তাকে মই পটাপট ভাবিছোঁ চুজি আৰু কণী এনেকৈ পিঠা দুটামানকৈ বনাওঁ পটককৈ মই গোটেইকেইটা যা যোগাৰ কৰি লওঁ ৰ'ব আকৌ বোলে টিকলিকৰ পৰীক্ষা বেছি পঢ়াবও লাগে যে সেইকাৰণে তাৰ মাজতে বোলে এইফালে বিস্কুট চানা খোৱাতকৈ বোলো মই পিঠা দুটামানকৈ বনাই লওঁ পিঠা বনাবৰ কাৰণে চুজি লৈছোঁ আৰু লগতে চেনি অকণমান নিমখ যাতে মিঠাটো বেলেঞ্চ হ'বৰ কাৰণে আৰু অকণমান আধা চামুচতকৈও কম দিছোঁ বেকিং পাউডাৰ আৰু গোটেইখিনি মিক্সকৈ ল'লোঁ আৰু ইয়াতে এতিয়া ডিম এটা দিম আৰু কোনোবাই ইচ্ছা কৰিলে মানে 2-3টা ডিমো দিব পাৰে তেতিয়া আৰু খাবলৈ ভাল হয় মই যেনিবা এটাই দিছোঁ আৰু গোটেইখিনি এতিয়া ভালদৰে মই মিক্স কৰি ল'ম ইয়াতে কোনোবাই কণী গোন্ধ যদি বেয়া পায় ইলাচি পাউডাৰো দিব পাৰে কিন্তু মই ইলাচি দিয়া নাই আৰু এতিয়া ভালদৰে মিক্স কৰি ইয়াতে অকণমান পানী দিম যিহেতু চুজি দিছোঁ ন পটককৈ একদম শুকাই আহিব যে আৰু 2-3টা ডিম দিলে মানে তেতিয়া কি হয় একদম ধুনীয়াকৈ পানী নিদিয়াকৈ পিঠাটো আৰু খুব ধুনীয়া হয় মই এতিয়া বৰ্তমান এটা ডিমেই দিছোঁ আৰু এতিয়া ভালদৰে গোটেইখিনি অকণমান মিক্সকৈ ল'ম আৰু অকণমান পাতলাকৈ ৰাখিছোঁ আৰু অকণমান পিছত এনেও চুজিখিনিয়ে পানীখিনি টানিব যে সেইকাৰণে অকণমান পনীয়াকৈ ৰাখিছোঁ আৰু এতিয়া অকণমান 5-10 মিনিটৰ কাৰণে মই ৰেষ্ট হ'বলৈ দিছোঁ তেতিয়ালৈকে মই কেৰাহী এখনত তেল এইফালে গৰমকৈ লৈছোঁ আৰু এইফালে তেল গৰম হয় মানে মোৰ চাগে চুজি বেটাৰটো এইফালে ৰেডি হৈ গ'ল আৰু ইয়াত একো বেলেগ দিয়া নাইকিয়া খালি চুজি চেনি অকণমান নিমখ দিছোঁ আৰু লগতে আধা চামুচতকৈও কম অকণমান বেকিং দিছোঁ আৰু এতিয়া বেটাৰটো লাহে লাহে এইফালে ডাঠ হ'বলৈ ধৰিছে আৰু সকলোৱে চাগে বনাবলৈ জানেই এইবিধ পিঠা আৰু মই কেনেকৈনো বনালোঁ তাকে অকণমান শ্বেয়াৰ কৰি দিলোঁ আৰু এইফালে কণী দিছোঁ আৰু বেকিং দিছোঁ যে পিঠাকেইটা কিমান ধুনীয়া ফুলিছে আৰু একদম চফ্ট হৈছে আৰু বেছি সময়ো নালাগে একে 10 মিনিটতকৈও কম সময়তে পিঠা বনাই ৰেডি হৈ যায় এইফালে মই পিঠা বনাই আছোঁ এটা বেটছ হৈছেহি এইটো ছেকেণ্ড বেটছ বনাই আছোঁ আৰু মই গোটেইখিনি মেজাৰিং কৰি লৈ পেলাই দেখুওৱা নাই আৰু সকলোৱেতো বনাবলৈ জানেই ন সেইকাৰণে মই ইমান মেজাৰিং কৰি দেখুওৱা নাই এইফালে এটা বেটছ হৈ পেলাই ৰেডি হৈ গ'ল তাৰ মাজতে 2-3টা যেনিবা গৰমে গৰমে খাবলৈ নিলেই লগতে এইফালে লাল চাহ পাতিও লৈছোঁ আৰু এইফালে পিঠা মোৰ ৰেডি হৈ গ'ল পটাপট মই বাকী পিঠাকেইটা বনাই ৰেডি কৰি ল'লোঁ আৰু এইফালে লগতে লাল চাহ লৈছোঁ আৰু পিঠা আছেই যিহেতু আৰু কিমান চফ্ট হৈছে চাওকচোন পিঠাকেইটা আৰু পিঠা আছে যিহেতু চাহ লৈছোঁ আৰু বেলেগ আৰু চানা বিস্কুট তেনেকৈ একো লৈ থকা নাই গৰমে গৰমে পটাপট চাহকণ খাই লওঁ আৰু এইফালে অলৰেডি 5:30 বাজিয়ে গ'ল 2টা কেকৰ অৰ্ডাৰ আছে এইটো হৈ গ'ল 1 কেজিৰ হয় আৰু এইটো হৈ গ'ল 1 পোৱা হয় তাকে দুইটা এতিয়া জল্দি আইচিং কৰোঁ তাকে এইটো লাহেকৈ আইচিং কৰিম এইটো আৰ্জেণ্ট লাগে বুলি কৈছিলে যে এইটো লাহেকৈ কৰি আছোঁ
আৰু এইটো আগতীয়াকৈ কৰি ল'ম আৰু এইফালে ক্ৰীম বিটকৈ ৰেডিকৈ ল'লোঁ সব এইফালে যা যোগাৰ কৰি লৈছোঁ পটাপট আইচিং কৰোঁ এইফালে কেকবোৰ ৰেডি এইফালে মাংস অকণ আনিছিলে এইখিনি ধুই পখালি লৈছোঁ অকণমান লাহেকৈ মেৰিনেট কৰিম আৰু তেতিয়ালৈকে মই এইটো 1 কেজিটো জল্দা জল্দি এইফালে আইচিং কৰোঁ এইটোতো কাটি পেলাই লেয়াৰিং অথনি কৰিয়ে থৈছোঁ বাৰু এইফালে কেককেইটা 3টা লেয়াৰত কাটি ল'লোঁ আৰু লগতে এইফালে 1 পোৱাটো কাটি ল'লোঁ প্ৰথমতে মই 1 পোৱাটো মই বনাই লওঁ আৰু 1 কেজিটো লাহেকৈ বনাম এক পোৱাটো বনাই পেলাই ৰেডি হৈ গ'ল খালি সুগাৰ বিট দুটামান দিবলৈ বাকি আছে সিম্পলত বনাবলৈ দিছিলে যে একদম সিম্পলত বনাইছোঁ আৰু এফালে 1 কেজিটো বনাবলৈ আছে হেতু এটা লাহেকৈ বনাবলৈ ষ্টাৰ্ট কৰোঁ আৰু এফালে অলৰেডি এইটো মই তেতিয়ালৈকে অকণমান ছেটিং হ'বলৈ দিম এফালে মাংস বনাই আছোঁ আজি ব্ৰইলাৰ মাংস বনাইছোঁ কোমোৰা আলু এফালে এনেকৈ বনাইছোঁ হৈছেগৈ আৰু অকণমান পানী অকণমান অলমোষ্ট হৈ গৈছেহি পানীকণ দি দিলে হৈ যাব এইফালে মাংস ভাজি আছোঁ আৰু এইফালে পাপাৰ কাৰণে মগু দাইল বনাইছোঁ আৰু এইফালে অকণমান মগু দালি বনাইছোঁ নেমু টেঙা দি পেলাই আৰু এইফালে এইটো 1 কেজি কেকটো আইচিং এইফালে কৰি ল'লোঁ ডিজাইনটো কমপ্লিট কৰাই নাইকিয়া এতিয়া চাগে দেখাবলৈ সময় নহ'ব দেৰি হৈ গৈছে পিছত মই দেখাম বাৰু এইফালে অলৰেডি 9:30 বাজিবলৈ হৈ গ'ল এইফালে বনাবলৈও আছে যে ডিজাইনটো কমপ্লিট হ'লে মই পাছত দেখাই দিম বাৰু এইফালে আইচিং একদম সম্পূৰ্ণ কৰি পেলাই হৈ গ'ল এইটো 1 কেজি কেকটো কমপ্লিট হৈ গ'ল কালি দেখুৱাবলৈ সময় নহ'লে বনোৱাও থাকি গ'ল যে দেৰি হৈ গ'ল এতিয়াহে ৰাতিপুৱা অকণমান ডিজাইনটো দেখাই দিছোঁ একদম সিম্পলত দিছিলে আৰু কাষ্টমাইজ যোনখন দিছিলে কাষ্টমাইজ হয়তো কেকটো ফটোখন বাৰু মই সাইডতে লগাই দিম আৰু এইটো ডিজাইন হয়তো 1 কেজিৰ হয় ভেনিলা আৰু চকলেট মিক্স আছে আৰু একদম সিম্পল ডিজাইনৰ বনাবলৈ দিছে আৰু ফটোখন যেনেকৈ দিছিলে তেনেকৈ মই বনাইছোঁ বাৰু সাইডতে ফটোখন লগাই দিম দুইটা কেক ডিজাইন মানে একে হৈছে নে কমেন্ট কৰি জনাবলৈ নাপাহৰিব কালিৰ পৰা ব্লগটো কন্টিনিউ হৈ আছে এণ্ড কৰিবলৈ পৰা নাই আৰু ইফালে আকৌ ৰ'দৰ পোহৰত আনি পেলাই কেকৰ ডিজাইনটো দেখাই দিলোঁ আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই